আমি গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা অহা 1 তাৰিখে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বপ্ৰথম সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ জন্মদিন উপলক্ষে আমি 3দিনীয়া কাৰ্যসূচী লৈছোঁ। আজি আমি যিমান পাব্লিক টয়লেটবিলাক চাফা কৰিলোঁ, অহাকালি আমি আপোনাৰ যিমান মুনিচি মহস্তি গ্ৰেটমেন আছে সিহঁতৰ প্ৰতিমূৰ্তিবিলাক আমাৰ ৱাৰ্ডে থকা প্ৰতিমূৰ্তিবিলাক চাফাই কৰিম আৰু তাৰ পিছদিনা আমি যিমান মঠ নামঘৰ এইবিলাক আছে এইবিলাকত আমি চাফাই অভিযান কৰিম। তাছাড়াও আমি অহাকালি আমি সবে একলগত যিমান আমাৰ চাফাই কৰ্মী আছে সিহঁতৰ লগত বহি ডিভিশ্যন আমাৰ 6টা ডিভিশ্যন আছে, 6টা ডিভিশ্যনতে আমি দুপৰীয়া এসাঁজ প্ৰীতিভোজ কৰিম। তো এনেকুৱা কৰি আমি বিভিন্ন কাৰ্যসূচী কৰিছোঁ। আমি জানো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে দিনে ৰাতি কাম কৰি অসমক যি উন্নয়নৰ দিশত তেওঁ ধাবিত কৰি লৈ যাই আছে। আমি এখেতৰ আয়ুস ৰেখা আৰু বাঢ়ি যায় যাতে এখেতৰ কৰ্মক্ষমতা এনেকুৱা অটুট থাকে যাতে এই আশাৰে আমি 3 দিন ধৰি বিভিন্ন কাৰ্যসূচীৰে আমি এখেতক এইটো আমি জনাব বিচাৰোঁ যে অসমৰ ৰাইজ খালি গুৱাহাটীত বুলি নহয়, গুৱাহাটীৰ 60টা ৱাৰ্ডত হ'ব, সমগ্ৰ অসমতে হ'ব। তো সেইকাৰণে আমি যে অসমবাসী ৰাইজ এখেতৰ হাত মজবুত কৰাৰ কাৰণে আছোঁ। আমি বিচাৰোঁ এখেতে আৰু আগুৱাই যাওক আৰু অসমক ভাৰতৰ মাজত যোনটো এখেতৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ স্বপ্ন আছে যে অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰিব, আশা ৰাখোঁ আমি সকলো মিলে লাগিলে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী নিশ্চয় সাৰ্থক হ'ব। বাকীতো আমি সদায় চাফা কৰোঁৱে, কিন্তু আমি বিশেষ কাৰ্যসূচী হিচাপে এই 3 দিন চাফাই কৰিছোঁ কিয়কি গুৱাহাটীৰ চাফাইৰ কাৰণে সদায় লাগি থাকে। যোৱাবাৰ আমাৰ 440 হৈছিল নেকি, ৰেংকত আহি গৈছিল, কিন্তু মুখ্যমন্ত্ৰী অহাৰ পিছত এতিয়া আমাৰ 200 তলত অলৰেডি আহি গৈছে আৰু 2 মাহ আছে, আহিলে মোটামুটি 50ৰ তলত আহি যাব। এনেকুৱা কৰি চাফাইৰ ওপৰত যে গুৱাহাটীত বিভিন্ন আপোনালোকে উন্নয়নমূলক কাম কাজ চাব, গুৱাহাটীৰ চিনাৰিও চেঞ্জ কৰি দিছে এখেত মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা। এইকাৰণে আমি এখেতৰ লগত এখেতৰ হাত মজবুত কৰাৰ কাৰণে এখেতৰ মনোবল মজবুত কৰাৰ কাৰণে আমি যে এখেতৰ লগত আছোঁ, আমিও সকলোৱে মিলি হাতে কাম কৰি যাম, এইটো কাৰণে আমি সকলোৱে মিলি ওলাই আহিছোঁ। চাফা কৰে 8 নম্বৰ ৱাৰ্ডৰ আমাৰ যোনে পাৰিষদ যোনে আছে শংকৰ চক্ৰৱৰ্তী, তেখেতে কালি সন্ধিয়া মোক ফোন কৰিলে যে দাদা এনেকুৱা আমাৰ এটা প্ৰগ্ৰাম এটা, যিটো মই আগতেও গম পাওঁ যিহেতু এটা GMCয়ে এইটো প্ৰগ্ৰাম লৈছে, কিন্তু শলক জগা কথা এইটো খুব ভাল কাম এটা হাতত লৈছে। এই মৰ্মে আমি আজি আহিলোঁ, আহি আমাৰ 18 নম্বৰ ৱাৰ্ডৰ যিখিনি আমাৰ পাব্লিক টয়লেট ৰাজহুৱা শৌচাগাৰ আছে এইবিলাক আমি চাফা কৰিলোঁ। কৰাৰ পিছত এতিয়া এইটো কৰিলোঁ মানে কি এইটো কৰি থাকিম, আজি এটালৈ এইটো আমাৰ কাৰ্যসূচী আছে, আমি এইবিলাক কৰি থাকিম। আৰু অহাকালি আকৌ আমাৰ যিমান মনীষী আছে আমাৰ 18 নম্বৰ ৱাৰ্ডৰ যিখিনি প্ৰতিমূৰ্তি স্থাপিত কৰা আছে সেইখিনিক আমি চাফাই অভিযান হাতত ল'ম। আকৌ পৰহি দিনা যিখিনি মঠ মন্দিৰ নামঘৰ গীৰ্জা আছে এইবিলাক আমি চাফাই কৰা হাতত লৈছোঁ। এই কথাতে আমি এই ফলতে আপোনাক ক'ব বিচাৰোঁ যে GMC যিটো এটা পদক্ষেপ লৈছে খুব এইটো আদৰণীয় পদক্ষেপ। এইখিনি আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে জন্মদিনৰ লগতে সংগত ৰাখি যিখিনি কৰিছে এইটো আমাৰ ৰাইজক খুব ভাল পাইছে। চাৰিওফালৰ পৰা এইটো সঁহাৰি জনাই আছে আমাক। গোটেই আমি 60 নম্বৰ ৱাৰ্ডৰ পৰা আমি খবৰ পাই আছোঁ, ইতিমধ্যে ফোনতে হওক বা বাকী মাধ্যমতে হওক, যে ৰাইজে খুব সঁহাৰি দিছে। আৰু এইটো পদক্ষেপ আমি কাৰণে আমাৰ বিশেষকৈ মই আমাৰ পাৰিষদ শংকৰ চক্ৰৱৰ্তী দেৱক মই অলপ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।